নমস্কাৰ। ইছমামণি হেণ্ডলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি, আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DDDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চাৰ্জ আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আজি আকৌ আপোনালোকৰ বাবে একদম খুব ধুনীয়া ধুনীয়া একদম নতুন নতুন কালেকশ্যন আৰু পিয়ৰ ধেমাজি মাটিশালত পৰা পিয়ৰ কটন যোৰা লৈ আহিছোঁ, মিচিং যোৰা, আৰু বহুত ৰেহাই মূল্যত পাব আপোনালোকে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠিক আছে, তেতিয়া ভিডিঅ'টো বৰ বেছি পলম নকৰি আৰম্ভ কৰি দিওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয়। এইখন হৈছে ইয়াৰ চাদৰখন চাওক। চাদৰ আচলতে নামটো খুব ধুনীয়াকৈ এনেদৰে বিচনী হৈ এনেকৈ খুব ধুনীয়াকৈ ডাবুল ভাগ কৰি দিয়া হৈছে, আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, আৰু ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া দীঘল হয়, ওখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰ মেখেলাখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি তিনিটা দি কৰা হৈছে, আৰু খুব ধুনীয়া প্ৰিন্সত বোৱা হৈছে, কামখিনি কৰা হৈছে। আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটিটা চাওক, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকৈ থাকিব, আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ আপোনালোকৰ পচন্দ কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া হয় কালাৰ চাওক, আপোনাৰ বহুত ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন। চাদৰ আচলতে যেন খুব ধুনীয়াকৈ এনেকৈ ভকেটাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব, এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ, আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে, আৰু খুব ধুনীয়া প্ৰিন্সত কামসমূহ কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, খুব ধুনীয়া হয় কাপোৰযোৰ, আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। এইখন আহিব ব্লাউজৰ পিচটো, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, বহুত ধুনীয়া হয়, খুব ধুনীয়া হয় ৰেড কালাৰটো। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে যেন খুব ধুনীয়াকৈ বিচনী ভাগ কৰি এনেকৈ ডাবুল ভাগ কৰা হৈছে, আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক। মেখেলাখন এনেকৈ আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে, আৰু কাপোৰযোৰ খুব ধুনীয়া হয়, কোৱালিটি আপোনালোকে বহুত ভাল পাব, আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটি চাওকচোন, ছাইডৰ পটি এনেকৈ খুব ধুনীয়াকৈ মৰমকৈ থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ভাগ কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। কালাৰটো বহুত ধুনীয়া হয়, আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ কাম কৰা থাকিব, বহুত ধুনীয়া হয়, আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। এইকেইটা চাওক, ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়া মৰম লগাকৈ কৰা থাকিব, আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক,
এইখন আহিব ইয়াৰে চাদৰখন চাওক। চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ভাইকৈ এনেকৈ ডাবল ভাই কৰা থাকিব আৰু ওপৰত এনেকৈ পাখা ডিজাইন কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ আৰু কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়াকৈ কাম কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰি কৰি কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিটো এনেকৈ ধুনীয়াকৈ মন লগাকৈ কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চি গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ বকেট টাইপৰ এনেকৈ হেভিকৈ কাম কৰা থাকিব আৰু খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। এনেদৰে বহুত ধুনীয়া হয় আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া আৰু কোৱালিটি বহুত ভাল হয় আৰু কাম বহুত ধুনীয়া ফিনিচিঙত কামখিনি কৰা হৈছে। এইখন চাওক খুব ধুনীয়াকৈ কৰা থাকিব আৰু চাদৰখন খুব ধুনীয়াকৈ হেভিকৈ এনেকৈ মেখেলাখনো কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিটো এনেকৈ কেতিয়াকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো হেভিকৈ আহিব। এইখন চাওক ব্লাউজৰ পিচটো হেভিকৈ এনেকৈ আহিব আৰু হাতত দিব মানে চাওকচোন বহুত ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 3650 আৰু কাপোৰটো যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ গাছেন যোৱা দেখুৱাব লৈছোঁ ৰেড কালাৰৰ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে এনেকৈ ডবোৱা মাৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ মাজে মাজে ডবোৱা মাৰা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া, কোৱালিটি বহুত ভাল হয় আৰু এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধি আপোনালোকে বহুত আৰাম পাব। এইখন আহিব ইয়াৰে মেখেলাখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰিবলৈ কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিব মানে ধুনীয়াকৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 1900 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ প্ৰায় একে থাকিব, অকণমান ডিজাইনটো অকণমান বেলেগ কৰিছে কালাৰটো। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ হেভিকৈ এনেদৰে ডবোৱা মাৰা থাকিব। চাওকচোন বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে মাজে মাজে ডবোৱা মাৰা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া দীঘল হয়, ওখ থকা সকলোৱে পৰিধান কৰিব পাৰিব আৰু খুব ধুনীয়া হয় কোৱালিটি, আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন চাওকচোন খুব ধুনীয়াকৈ এনেকৈ আঁতৰি ওপৰলৈকে হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটনটা দি কৰা হৈছে আৰু ব্লাউজৰ পিচটো এনেকৈ পূৰা হেভিকৈ আহিব। চাওকচোন এনেকুৱা আহিব, হাতত দুখন ডাঙৰকৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 1900 টকা আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ চাওকচোন বহুত ধুনীয়াকৈ বিচনী ভাইকৈ এনেদৰে ডাবল ভাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিং এনেকৈ কৰা থাকিব আৰু মাল্টি কালাৰ দি কাম কৰা হৈছে বহুত ধুনীয়াকৈ। চাওকচোন বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে বুটা বচা থাকিব। খুব ধুনীয়া হয় চাওক এনেকৈ কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক। চাওকচোন মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰিবলৈকে কাম কৰাৰ পৰা হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনটা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিকেইটা এনেকৈ ধুনীয়াকৈ ফুল পটি কৰি দিয়া হৈছে বিচনী ভাই কৰি। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু এইখন আহিব ব্লাউজৰ পিচটো আৰু হাতত দিব মানে হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3800 টকাত। আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে এইটো প্ৰাইজত বেলেগত ক'তোৱে নাপাব, কিন্তু আমাৰ ইয়াৰ পৰা আপোনালোকে বহুত ৰেহাই মূল্যত পাই আছে, বহুত কমত পাই আছে। যদি ল'ম বুলি ভাবে তেতিয়াহ'লে লগালগ আপোনালোকে কৰি ল'ব। আৰু নেক্সট দেখুৱাব লৈছোঁ আৰু এটা ব্লু কালাৰ দেখুৱাব লৈছোঁ। চাওকচোন এইযোৰ বহুত বেছি ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ভাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চাওকচোন বহুত ধুনীয়াকৈ কৰা থাকিব, বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ পূৰা হেভিকৈ পাৰীটো তেনেকৈ কাম কৰা থাকিব।
আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ হেভিকৈ বা ঘন ঘনকৈ কাম কৰা থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ, পুৰা হেভি এযোৰ যোৰা হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু মেখেলাখন এনেকুৱা আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে। আৰু লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ, খুব ধুনীয়া হয় কাপোৰযোৰ। এইখন চাওক, ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত থাকিব মানে হেভিকৈ এনেকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ ৩,৮০০ টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। কাপোৰযোৰ খুব ধুনীয়া হয়, কোৱালিটি বহুত ভাল পাব আপোনালোকে। পিয়ৰ ধেমাজি মাটিশালত পোৱা। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পিংক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব চাওকচোন। পকেট বেগৰ এনেকৈ পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব আৰু খুব ধুনীয়া পিচ কৰা হৈছে। আৰু চাদৰখন চেল্ফ ডিজাইনৰ আহিব, চাওকচোন ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব পাৰিটোত। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ পূৰা হেভিকৈ কাম কৰা থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ, পূৰা হেভি যোৰা হয় কাপোৰযোৰ। আৰু পিন্ধিলে আপোনালোকক বহুত ধুনীয়া লাগিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, চাওকচোন মেখেলাখন এনেকুৱা ধুনীয়াকৈ আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ আহিব, হাতত দিব কাৰণে ধুনীয়াকৈ এনেকৈ ডাঙৰকৈ এনেকৈ হেভিকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ ৩,৮০০ টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, এইযোৰ চাওক, এইযোৰ বহুত বেছি ধুনীয়া হয়, খুব ধুনীয়া চাওকচোন, ৰয়েল ব্লু কালাৰৰ। এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে চাওকচোন। ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব, আহল বহল ধুনীয়া কাপোৰযোৰ, কোৱালিটি বহুত ভাল হয়, কোনো কমপ্লেইন নাই, দীঘল হয়, সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, চাওকচোন ছাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো সেইটো হেভিকৈ আহিব, এইখন চাওক খুব ধুনীয়া হয়, হাতত দিব কাৰণে ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ ৩,৮০০ টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰি আমালৈ হোৱাটছআপ কৰিব। আৰু কাপোৰযোৰ ৰেডি কৰি খুব বেছি ধুনীয়া লাগিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, এইটো আপোনাৰ ডুৱেল টনত আহিব, খুব ধুনীয়া হয় চাওকচোন, কালাৰ চাওক আপোনালোকে বহুত ধুনীয়া হয়। চি গ্ৰীণটোত আপোনাৰ পিংক কালাৰ কৰি দিয়া হৈছে, বহুত ধুনীয়া হয় ডুৱেল কালাৰ, খুব ধুনীয়া এটা চাইনিং উঠিছে। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ 3টা বিচনী ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, পূৰা হেভিকৈ কাম কৰা থাকিব আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘন ঘনকৈ 3টা বুটা বচা থাকিব, কালাৰটো বহুত বেছি ধুনীয়া হয়। কেমেৰাত কেনেকৈ উঠিছে নাজানো, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া, চাওকচোন। এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকুৱা পূৰা হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে, খুব ধুনীয়া এটা কালাৰ হয় আৰু আনকমন কালাৰ। এইকেইটা হৈছে ইয়াৰে ছাইডৰ পটিকেইটা, ছাইডৰ পটিকেইটা এনেকৈ ফুল পটি কৰি দিয়া হৈছে বিচনী ঘাই কৰি আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, এইখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ ৩,৮০০ টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ, চাওকচোন গোটেইকেইটা কাপোৰত বহুত ধুনীয়া হয়, এইটো বহুত ধুনীয়া লাগিছে। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ পকেট ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু ডাবুল ঘাই কৰি দিয়া হৈছে, চাওকচোন খুব ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে 3টাকৈ ঘন ঘনকৈ বুটা বচা থাকিব, আহল বহল ধুনীয়া কাপোৰযোৰ, দীঘল হয়, সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন আহল বহল দীঘল, মেখেলাখন এনেকৈ পূৰা আঁতৰিবলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিকেইটা এনেকৈ ফুল পটি কৰি দিয়া হৈছে, পকেট ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ থাকিব, হাতত দিবলৈ চাওকচোন খুব ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ ৩,৮০০ টকা। আৰু কাপোৰবোৰ আপোনালোকে কোনো কমপ্লেইন নাপায়। কাপোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে।
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ কৰা হয় আজিলৈ আহিছোঁ। ধন্যবাদ।